নমস্কাৰ, মই পবিত্ৰ। জুবিন গাৰ্গ এটা নাম নহয়, এই কথাটো মনত ৰখাটো উচিত। বেপাৰী মহন্তৰ পত্নী অনিতা ডেকা মহন্তই ইমান সহজভাৱে আপুনি এটা মন্তব্য কৰি জুবিনদাৰ দৰে এজন ব্যক্তিৰ এটা সত্তাক আপুনি তুচ্ছ তাচ্ছিল্য নকৰিব। জুবিনদাক হত্যা কৰাৰ প্ৰমাণ নাই বুলি আপুনি কি কথা ক'বলৈ আহিছে? জুবিনদাক হত্যা কৰাৰ কথাটো অসমবাসী ৰাইজে কৰিছিলে নে ভাৰতবাসী ৰাইজে কৰিছিলে নে জুবিন অনুৰাগীয়ে কৰিছিলে? জুবিন গাৰ্গক যে হত্যা কৰা হৈছিলে সেই কথাটো খুদ কোনজন ব্যক্তিয়ে কৰিছিলে আপোনাৰ মুখে স্বীকাৰ কৰক। আৰু 200 দিন বিনা কাৰণত এজন ব্যক্তিক জেলত ভৰাই থৈছে বুলি কৈ আইনক আপুনি যি তুচ্ছ তাচ্ছিল্য কৰিছে, সংবিধানখনক আপুনি যি তুচ্ছ তাচ্ছিল্য কৰিছে, আপোনাৰ অকণো লাজ নালাগে? আপোনাৰ সেই কুটিল হাঁহিটোৰ অন্তৰালত জুবিনদাৰ বিয়োগৰ পাছত আপোনাৰ সেই কুটিল হাঁহিটোৰ অন্তৰালত সোমাই আছে জুবিনদাৰ আমাৰ মাজৰ পৰা অকালতে হেৰাই যোৱাৰ সকলো ৰহস্য। এই গভীৰ চক্ৰান্তটো সেই হাঁহিটোতে লুকাই আছে। আপোনাৰ পেনিক এটেক, হাৰ্ট এটেক আহিবলগীয়া আছিল, হাৰ্ট এটেকত নমৰা মানুহগৰাকী হৈছে আপুনি। লাজ নালাগে? আপুনি অসমৰ এটা সত্তাৰ বিষয়ে ইমান সহজভাৱে কৈ দিছে যে জুবিনক জোৰ জবৰদস্তি কোনেও ছিংগাপুৰলৈ নিয়া নাছিল, মদ খোৱাৰ কোনো তথ্য প্ৰমাণ নাই। জুবিন গাৰ্গ কিমান সহজ সুলভ পাইছিলে নেকি যে জুবিন গাৰ্গে এনেই ক'ৰবাত ঢেটিঙালি পাৰি ঘূৰি পৰিব? জুবিন দা ৰাইজৰ মানুহ আছিল, জুবিন দা জনতাৰ শিল্পী আছিল। সেইবাবেহে জুবিন দাই সকলোৰে লগত একাত্ম হৈছিল, জুবিন দাই সকলোকে সহজে বিশ্বাস কৰিছিল। সেইবাবে জুবিন দাই সকলোকে আপোন কৰি লৈ আগবাঢ়িব বিচাৰিছিল। কিন্তু একাংশ বেপাৰী সুলভ মানুহে মানুহজনক লৈ বেপাৰ কৰি 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 মানুহজনক জীয়াই থকা দিনততো শান্তিত থাকিব নিদিলেই, মৃত্যুৰ পাছতো শান্তিত থাকিবলৈ দিয়া নাই। বিভিন্ন মন্তব্যৰে থকা সৰকা কৰি থকা দেখিবলৈ পোৱা গৈছে। আপোনালোকৰ অকণো বেয়া নালাগিল কপিল বৰঠাকুৰ, জুবিনদাৰ পিতৃ, তেখেতৰ অৱস্থা আজি কি? গৰিমা শইকীয়া গাৰ্গ টকাৰে বৰ্তমান এনেধৰণৰ হৈ থাকিব লাগিছিলে। গৰিমা গাৰ্গৰ অৱস্থা সচ্ছল হৈ থাকিব লাগিছিলে যে আজি মন্ত্ৰী বিধায়কৰ পত্নীও হয়তো তেনেকে থাকিব নালাগিছে। কাৰণ জুবিন দাই প্ৰতিখন মঞ্চতে ইমান টকা পাইছিলে আৰু সকলো দুখীয়াৰ বাবে দি গুচি গ'ল। মন্ত্ৰীৰ পত্নীয়ে মাহেকৰ মূৰত 1.5 লাখ টকা দৰমহা পায় স্বামীয়ে, বিধায়কে 1.5 লাখ টকা দৰমহা পায়। তেখেতলোকৰ যি লাভবিলাসিতাৰ জীৱ তাতকৈ বহুত ওপৰত গৰিমা শইকীয়া গাৰ্গ থাকিব লাগিছিলে। কিন্তু নাই, মাটিৰ মানুহ জীয়াবলৈ শিকে, সকলোৰে লগত একেলগে থাকি একাত্ম হৈ থাকিব বিচাৰিছে, অসমীয়াৰ হৈ কাম কৰি যাব বিচাৰিছে। অসমীয়াৰ সেই সভ্যতা সংস্কৃতি বিশ্ব দৰবাৰত চিনাকি কৰি দিয়া ব্যক্তিজন ক'ত? বিহুৰ পাছত কি বিশ্ব দৰবাৰত চিনি পাইছে নেকি? জুবিনে তাতকৈ বহুত আগতেই চিনাকি কৰিলে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, প্লামী বৰঠাকুৰে কৈছে যে আমি জুবিনদাৰ নামত আৰু খেলা কৰিব নালাগে, জুবিনদাৰ নামত আৰু খেলা কৰিব নালাগে, বেপাৰ কৰিব নালাগে। আমাক জুবিনদাৰ এই অনাকাংক্ষিত মৃত্যুৰ বা হত্যাৰে অভিযুক্তসকলক উচিত শাস্তি প্ৰদান কৰিব লাগে, চিধা কথা। তেনেধৰণৰ এটা পোষ্ট কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে। সকলো ৰাইজক কৈছো, এতিয়াও অসমীয়া ৰাইজৰ তেজ ঠাণ্ডা হোৱা নাই। নহয়, যি পৰ্যন্তলৈকে জুবিনদাৰ ন্যায়ৰ সুদুত্তৰ অসমবাসীয়ে নাপায় সেই পৰ্যন্তলৈকে ক্ষান্ত নহয়। গতিকে নিৰ্বাচন গ'ল বুলিয়েই যে সকলো বিষয় ৰাজনীতিকৰ বাবে জুবিনদাৰ নিৰ্বাচনৰ ফেক্টৰ হ'ব পাৰে, ভোট বিচাৰৰ ফেক্টৰ হ'ব পাৰে। আমাৰ প্ৰতিজন খিলঞ্জীয়া অসমীয়াৰ বাবে, অনা অসমীয়া অসমীয়া বুলি কথা নাই, জুবিনদাক ভাল পোৱা প্ৰতিজন ব্যক্তিৰ বাবে কেতিয়াও এইটো সহজ হ'ব নোৱাৰে। আমি কেতিয়াও নাপাহৰোঁ, জুবিনদাৰ হৈ মৃত্যুৰ সেই দিনটোৰ পৰা আজিৰ দিনটোলৈকে কৈ আছোঁ, কৈ থাকিম সেই দিনটোলৈকে। সেইদিনাখনৰ আইনৰ বিষয়ববীয়াক এতিয়াও ধন্যবাদ দিছোঁ। আপোনালোকে যিটো প্ৰক্ৰিয়াৰে কাৰ্যক্ৰমণিকা চলাই আছে ধন্যবাদ। কিন্তু পৰৱৰ্তী যি পৰ্যন্ত জুবিনদাৰ শেষ কথাটো কি হৈছিলে, কি নাই হোৱা, সমগ্ৰ পৰিৱেশ বাতাবৰণ প্ৰতিটো কথা পুংখানুপুংখভাৱে ওলাই আপোনালোকে ন্যায় প্ৰদান কৰিব, সেই দিনটোত আপোনালোকক সমগ্ৰ অসমবাসীয়ে, সমগ্ৰ জুবিন অনুৰাগীয়ে সকলোৱে ধন্যবাদ প্ৰদান কৰিব। লগতে আইনৰ ওপৰত আৰু আস্থা দুগুণে বৃদ্ধি পাব যে আইনখন আছে এতিয়াও জীয়াই, সংবিধানখন এতিয়াও জীয়াই আছে। অন্যথা এই সংবিধান, আইন, ন্যায় এই শব্দবোৰৰ পৰা বিশ্বাস উৰি যাব।
আৰু অনিতা ডেকা মহন্তক কৈছোঁ, পৰাপক্ষত সংবাদ মাধ্যমৰ পৰা মন্তব্য দিয়াৰ পৰা বিৰত থাকিলেও বেয়া নাপাওঁ। যদি কথা ক'বলৈ নাই নক'ব, কিন্তু জুবিনদাৰ নামত ইমান সহজ তৰল এই মন্তব্যবোৰ নক'ব দেই। বেপাৰী মহন্তৰ পত্নী অনিতা ডেকা মহন্তক এই মুহূৰ্তত এটা মন্তব্য, বেপাৰী শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক এটা কথা ক'ব বিচাৰিছোঁ। জুবিন গাৰ্গ এটা নাম নাছিল। জুবিন গাৰ্গৰ এই হত্যাটোক ইমান সহজভাৱে আপুনি বিশ্লেষণ নকৰিব। জুবিন গাৰ্গৰ হত্যা বিশ্লেষণ কৰিবলৈ আপুনি কোনোৱে নহয়। আপোনাৰ পৰা, আপোনালোকৰ পৰিয়ালৰ পৰা জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ চাৰ্টিফিকেট দিবলৈ কোনো প্ৰয়োজন নাই। জুবিন গাৰ্গে কি ভেকুৱাম তৈয়াৰ কৰি থৈ গ'ল সেই কথা অসমবাসী ৰাইজে জানে, বিশ্ববাসীয়ে জানে। আপোনাৰ চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই। অসমীয়া মানুহ মানৱ দৰদীও হয়, সন্মান দিবও জানে, সকলোবোৰ জানে। সেই কথা পুনৰ আপুনি শিকাবলৈ প্ৰয়োজন নাই। অনিতা ডেকা মহন্তক কৈছোঁ, কিছু সময়ৰ পূৰ্বে আপোনাৰ মন্তব্যটো চাই সামাজিক মাধ্যমত এতিয়াও চৌৰিকা চৰ্চা হৈছে। জুবিন দা ছিংগাপুৰলৈ জোৰ জবৰদস্তি নিয়া নাছিল। আপুনি জাজ নেকি? ন্যায়ালয়ত এতিয়াও বিচাৰ প্ৰক্ৰিয়া চলি আছে। আমি সমগ্ৰ অসমবাসী, সমগ্ৰ জুবিন অনুৰাগী, সমগ্ৰ বিশ্ববাসী যোনে জুবিন দাক ভাল পায়, সমগ্ৰ সকলো ৰখি আছে। পত্নী, পিতৃ, পৰিয়ালৰ লোক সকলো ৰখি আছে। তাৰ মাজত আপুনি ইমান কনফিডেণ্টলি কৈ দিব পাৰে যে জুবিন দাক জোৰ জবৰদস্তি নিয়া নাছিল, জুবিন দাক মত কোনেও দিয়া প্ৰমাণ নাই। সেইবোৰ কি মন্তব্য কৰিবলৈ আহিছে? যেতিয়ালৈকে ন্যায় চাবিত নহয় তেতিয়ালৈকে অভিযুক্ত তেখেতলোক। আপুনি জুবিন দাৰ পক্ষেতো এটা কথাও কোৱাই নাই, কেৱল মাত্ৰ নিজৰ স্বামী বেপাৰী মহন্তক উলিয়াবৰ বাবে উঠি পৰি লাগি আছে।